নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় মোৰ মাতটোতে ধৰিব পাৰিছে, প্ৰায় ৩-৪ দিন মানৰ পৰা গা বেয়া। দুদিন ৰেষ্ট লোৱাৰ পিছত ভাবিলো যে আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' আগবঢ়াওঁ। আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তু হ'ল চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন, যিটো মই আগতেও কৈছো যে আগন্তুক মেইনছ পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী হয় আৰু প্ৰিলিমিনাৰীৰ কাৰণে ইয়াৰ বিষয়ে জানিবলগীয়া যথেষ্ট কথা আছে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিছে, প্ৰথম যিটো প্ৰশ্ন হ'ল যে SCO কি হয়, আৰু যিসকলে এতিয়ালৈকে ইয়াৰ সম্পৰ্কে জ্ঞাত নহয় তেওঁলোকে ডেফিনেটলি এই বিষয়টো পঢ়ি যোৱাটো খুবেই জৰুৰী হয়, মেইনছৰ কাৰণে জৰুৰী হয়। আৰু বৰ্তমান আজিৰ এই দিনটোত 13 তাৰিখ আৰু নেক্সট মন্থৰ 13 তাৰিখে আপোনালোকৰ পৰীক্ষা আজিৰ দিনটোতে শেষ হৈ যাব। গতিকে ভাবিছো যি সময় আছে এই সময়ছোৱাত আপোনালোকে যদি এনেকুৱা টপিক ৰৈ গৈছে, খুব কম সময়ত আপোনালোকে কেৱল মাত্ৰ মেইন পইণ্টছখিনি চাই গ'লেই হ'ব আৰু তেতিয়া পৰীক্ষাত সুন্দৰকৈ লিখিব পাৰিব। বাকী আগন্তুক প্ৰিলিমিনাৰীৰ কাৰণেতো SCOটো এটা খুব গুৰুত্বপূৰ্ণ টপিক হয়। কি পইণ্টছ আমি মনত ৰাখিব লাগিব সেই বিষয়ে মই আপোনালোকক ডেফিনেটলি ক'ম। এতিয়া চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন এটা ইউৰেছিয়ান পলিটিকেল, ইকনমিক, ইণ্টাৰনেশ্যনেল চিকিউৰিটি এণ্ড ডিফেন্স অৰ্গেনাইজেশ্যন হয়। এটা কথা আমি মনত ৰাখিম। আৰু চাইনাৰ চাংঘাইত 2001-ৰ 15 জুনত ইয়াক এষ্টাব্লিছ কৰা হৈছিল। প্ৰথম অৱস্থাত চাংঘাই 5 হিচাপে ইয়াক 1996-ত গঠন কৰা হৈছিল আৰু তেতিয়া আছিল চাইনা, ৰাছিয়া, কাজাখাস্তান, কিৰ্গিস্তান এণ্ড তাজিকিস্তান। গতিকে এইকেইখন দেশ, চাইনা ৰাছিয়াটো কমনেই হয়, প্ৰায়বোৰ অৰ্গেনাইজেশ্যনতে থাকে, কিন্তু তাজিকিস্তান হওক বা কিৰ্গিস্তান বা কাজাখাস্তান হওক এইকেইটা আনকমন হয়। গতিকে আপোনালোকে SCOৰ লগত এই কথাটো মনত ৰাখিব। প্ৰথমতে চাংঘাই 5 হিচাপে 1996-ত গঠন হৈছিল আৰু মেইনলি এওঁলোকৰ ইনিচিয়েল যিটো টাৰ্গেট আছিল সেইটো হৈছিল যে চিকিউৰিটি কনচাৰ্ণ আৰু বৰ্ডাৰ ইছ্যুবিলাক মেনেজ কৰিবৰ কাৰণে। আৰু যেতিয়া ছভিয়েট ইউনিয়ন ডিজলভ হৈছিল, ডিজলুশ্যনৰ পাছত যি চিকিউৰিটি কনচাৰ্ণ হওক বা বৰ্ডাৰ ডিছপিউট হওক তাক মেনেজ কৰিবৰ কাৰণে এই চাংঘাই 5 গঠন হৈছিল। চাইনা, ৰাছিয়া, কাজাখাস্তান, কিৰ্গিস্তান আৰু তাজিকিস্তান মনত ৰাখিবলৈ ইজি হয়। পিছত কিন্তু উজবেকিস্তান জইন কৰে 2001-ত। গতিকে চাংঘাই 5-ক আমি SCO হিচাপে ট্ৰান্সফৰ্ম কৰোঁ, চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনলৈ আমি চেঞ্জ কৰোঁ। এতিয়া বৰ্তমান 10খন মেম্বাৰ কাণ্ট্ৰি আছে: পিপুলছ ৰিপাব্লিক চাইনা, কাজাখাস্তান, কিৰ্গিস্তান, ৰাছিয়া এণ্ড তাজিকিস্তান, উজবেকিস্তান, ইণ্ডিয়া এণ্ড পাকিস্তান। ইণ্ডিয়া আৰু পাকিস্তানে একেলগে জইন কৰিছিল 2017-ত। চাইনাই পাকিস্তানক জইন কৰাইছিল আৰু ৰাছিয়াই ইণ্ডিয়াক, গতিকে দুইখনেই জইন হৈছে। ইৰাণে 2023-ত জইন কৰে আৰু বেলাৰুছ 2024 জইন কৰে। আমি এতিয়া পৰীক্ষা পাৰপজত মেইনলি আমি এই যিখিনি পইণ্ট চালো যে কিমানখন কাণ্ট্ৰি মেম্বাৰ কাণ্ট্ৰি হিচাপে আছে আৰু কেতিয়া এষ্টাব্লিছ হৈছিল, প্লাছ প্ৰথমতে ইয়াক কি হিচাপে জনা গৈছিল, প্ৰথমতে কোনকেইখন কাণ্ট্ৰি আছিল, এইটো হৈছে প্ৰিলিমিনাৰীৰ কাৰণে গুৰুত্বপূৰ্ণ। বা মেইনছত আমি লিখিলে আৰম্ভণিত 2-এটা কথা লিখিব পাৰোঁ তেনেকুৱা, কিন্তু আমাৰ মেইনছৰ কাৰণে মেইন পাৰপজটো হ'ল যে SCOৰ ছিগনিফিকেন্সটো কি হয়। প্ৰথমটো হৈছে জিঅ' পলিটিকেল এণ্ড ষ্ট্ৰেটেজিক ইনফ্লুৱেঞ্চ এটা আছে। গতিকে ইয়াক যদি আমি চাওঁ যে ৱৰ্ল্ড লাৰ্জেষ্ট ৰিজনেল অৰ্গেনাইজেশ্যন হয় জিঅ'গ্ৰাফিক স্কোপ আৰু পপুলেশ্যনৰ ক্ষেত্ৰত। আৰু ইয়াত কৈছে যে এপ্ৰক্সিমেটলি 80% অফ ইউৰেছিয়ান লেণ্ডমাছ এণ্ড এবাউট 40% অফ দ্য ৱৰ্ল্ড পপুলেশ্যন ইয়াত কভাৰ হৈছে। অৰ্থাৎ 10খন মেম্বাৰ কাণ্ট্ৰি লগ খাই পেলাই ই টোটেল 80% অফ ইউৰেছিয়ান লেণ্ডমাছ কভাৰ কৰিছে, লগতে 40% অফ ৱৰ্ল্ড পপুলেশ্যন। গতিকে মনত ৰাখিবলৈ ইজি হয়। সেই পইণ্টছখিনি আমি মনত ৰাখিম। গোটেইখিনি একজেক্টলি নিলিখিলেও কোনো কথা নাই, জাষ্ট হেডলাইনছটো মনত ৰাখি এই যিটো চিম্পল পইণ্ট এইটো মনত ৰখাটো জৰুৰী হয়। Its members range from nuclear powers, Russia, China, India, Pakistan and now Iran, to resource-rich Central Asian state. This diversity of political system, economies and culture makes it a unique platform for dialogue. ইয়াত নিউক্লিয়াৰ পাৱাৰ পৰা ধৰি ৰিচোৰ্চ-ৰিচ চেণ্ট্ৰেল এছিয়ান ষ্টেটলৈকে আছে। এতিয়া নিউক্লিয়াৰ পাৱাৰ বুলি ক'লে ৰাছিয়া, চাইনা, ইণ্ডিয়া, পাকিস্তান এনেকৈ আহিছে আৰু এতিয়া ইৰাণ হ'ল, আৰু বাকী ৰিচোৰ্চ-ৰিচ এছিয়ান ষ্টেট হিচাপে আমি বাকীখিনিৰ কথা ক'ব পাৰোঁ, বা আমাৰ ইণ্ডিয়াও হয় বা ৰাছিয়াও হয়। গতিকে অভাৰঅল ইয়াত নিউক্লিয়াৰ পাৱাৰ পৰা ধৰি ৰিচোৰ্চ ৰিচ ষ্টেটলৈকে আছে। গতিকে ই এটা খুব ষ্ট্ৰং এটা অৰ্গেনাইজেশ্যন হয় আৰু আমাৰ পৰীক্ষাৰ সময়ত প্ৰিপেয়াৰ কৰিছিলোঁ, বাট পৰীক্ষাত নাহিলে। গতিকে এইবাৰ অহাৰ সম্ভাৱনা যথেষ্ট আছে বুলি মই ভাবিছোঁ। ইকনমিক এণ্ড কানেক্টিভিটি পটেঞ্চিয়েলো দেখা যায়। কালেক্টিভলি একাউণ্ট ফৰ 30% অফ গ্লোবেল GDP, ভেৰি ইম্পৰ্টেণ্ট মেম্বাৰ ষ্টেট। The inclusion of major economies like India, resources nation like Iran further enhances its economic weight. Next আকৌ কৈছে যে inclusion of Iran, ইৰাণৰ অন্তৰ্ভুক্তিয়ে the SCO members control a significant percentage of world's oil 20% and natural gas 40%. এইটো আমি definitely ভৰাব পাৰিম।
The SCO Energy Club promotes cooperation between major energy producers and consumers within the bloc. It কৈছে যে SCO emphasizes promoting connectivity and infrastructure development across Eurasia. Very important. It aligns significantly with China's Belt Road Initiative. India has concerns about BRI promoting projects that enhance trade networks and transportation routes such as Central Asia China gas pipeline. গতিকে কানেক্টিভিটি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে চাইনাৰ যিটো বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ হয় তাক লৈ ভাৰতৰ চিন্তা আছে তথাপি এতিয়া একেলগে অৰ্গেনাইজেশ্যনৰ পাৰ্ট হিচাপে আমি সেই পইণ্টটো ইয়াত উল্লেখ কৰিব পাৰোঁ কাউণ্টাৰ টেৰৰিজিম এণ্ড ছিকিউৰিটি যিহেতু প্ৰথমতে ছিকিউৰিটি কনচাৰ্ণৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল গতিকে এইটো ডেফিনেটলি এটা পইণ্ট হ'ল primary and highly successful initiative of the SCO is its focus on combating terrorism, separatism, and extremism. Regional anti-terrorist structure based in Tashkent facilities intelligence sharing and coordinated efforts against these threats, making it the primary security organization in Central Asia. এই কথা হ'ল ইয়াত যিখিনি হেডলাইনছ আৰু ভিতৰত যিখিনি পইণ্টছ মই ইয়াত এড কৰিছোঁ যিসকল আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে ইমান কম সময়ত গোটেই কথাখিনি একজেক্টলি মনত নাৰাখিলেও যদি হেডলাইনখিনি মনত ৰাখি তাৰ ওপৰত বেছ কৰি দুই এটা কথা এক্সাম্পল হিচাপে লিখিব পাৰে যেনেকৈ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভটোৰ কথা লিখিব পাৰে কাউণ্টাৰ টেৰৰিজিমৰ ক্ষেত্ৰত ৰেটৰ কথাটো আমি লিখিব পাৰোঁ গতিকে এনেধৰণৰ সৰু সৰু এক্সাম্পল লৈ পেলাই খুব শ্বৰ্ট এণ্ড প্ৰিচাইচলি লিখিব পাৰিব 9 নম্বৰত আছে ৰিজনেল ষ্টেবিলিটি ইন ইউৰেছিয়া SCO plays a crucial role in maintaining peace, security, and stability across the vast Eurasian region, particularly in Central Asia. Very simple point. The apnaloke sabo line by line ma koi na jao. Platform for dialogue. The SCO provides a crucial platform for high-level political security dialogue among its diverse members. Like India, China, India, Pakistan. This can help in de-escalating tension and fostering understanding. ইয়াত কেইবাটাও আছে 7টা পইণ্ট আছে 7টা পইণ্টৰ আমি 7টা নিলিখিলেও কথা নাই বাট আমি 5টামান পইণ্ট লিখিলে সাফিচিয়েন্ট হয় কনসেনসাস বেসড ডিসিশন মেকিং ভেরি ইম্পর্টেন্ট হয় while dominated by China and Russia the SCO's consensus based decision making process means that all members including India have a voice very important etu point kole next Quad versus SCO Quadৰ বিষয়ে আমি জানিব লাগিব এটো মই আগন্তুক দিনত বিফোৰ মেইনছ পইণ্ট আগবঢ়াম আপোনালোকক অতি সোনকালে Quadৰ বিষয়ে আমি জনাটো খুব গুৰুত্বপূৰ্ণ হয় India's membership in the quadrilateral security dialogue যেনেকে US, Japan, Australia and India আছে is often seen as a grouping to counter China's influence. Creates a delicate balancing act. Thus, India maintains its strategic autonomy by being part of both the pro-Western and non-Western bloc. অৰ্থাৎ Quad আৰু SCO দুইটাতে থাকি পেলাই ইণ্ডিয়াই মানে চাইনাৰ যিটো ডমিনেন্স সেই ডমিনেন্সটো কাউণ্টাৰ কৰাৰ ক্ষেত্ৰত ই এটা বেলেন্সিং এক্ট হিচাপে দেখা গৈছে গতিকে pro-Westernৰ পাৰ্ট হৈ আছে ইণ্ডিয়াৰ নন-Western ব্লকৰো পাৰ্ট হৈ আছে Next আমি চাও যে লিমিটেশন বা চ্যালেঞ্জেস কিনি কি প্ৰথম আহিলে ইন্টারনাল কনফ্লিক্ট এন্ড বাইলেটারাল টেনশন এই আমি এই মেইন হেডলাইনটো লিখি বাকি পয়েন্টস কিটা আমি তাত এড কৰি ইলাবোৰেট নকৰিলেও কোনো কথা নাই আমি জাস্ট ডাইৰেক্টলি লিখিব পাৰো যে ইন্টারনাল কনফ্লিক্ট এন্ড বাইলেটারাল টেনশন এক্সাম্পল দিলো আমি ইন্ডিয়া চাইনাৰ বৰ্ডাৰ ডিসপিউট দিলো ইন্ডিয়া পাকিস্তান এনিমোজিটি দিলো সেন্ট্রাল এশিয়ান বৰ্ডাৰ ডিসপিউট দিলো লেক অফ কনফ্লিক্ট ৰিজল্যুশন মেকানিজম এটো আলটিমেটলি আমি 4টা পইণ্ট ইয়াৰ আন্ডাৰ লিখিব পাৰো আৰু ইয়াত পয়েন্টস কিনি দিয়া আছে আপোনালোকে এবাৰ থ্ৰলি চাব মই লাইন বাই লাইন কৈ না যাও মই পিডিএফ টু টেলিগ্ৰামত ডেফিনেটলি প্ৰভাইড কৰিম নেক্সট সেকেন্ড পইণ্টটো হ'ল ডমিনেন্স অফ চাইনা এণ্ড ৰাছিয়া এছচিঅত যেটো চাইনাও আছে আৰু ৰাছিয়া আছে দুইখন পাৱাৰফুল কান্ট্ৰি হয় গতিকে বাকিবিলাক কান্ট্ৰি যদিও তাৰ ইনক্লুড হৈ আছে চাইনা আৰু ৰাছিয়াৰ ডমিনেন্সটো বেছি দেখা যায় গতিকে হেতু এটা সমস্যা হয় ডেফিনেটলি It কৈছে যে there is an inherent power imbalance within the organization with China Russia being the dominant players. Lack of free trade area. Yet কৈছে that despite discussion SCO does not have a comprehensive free trade agreement among its members. It is a ডাঙৰ ইস্যু free trade agreement or কোনো ধৰণৰ তাত comprehensive agreement নাই যেটো এটা problematic. This limits its potential for deep economic integration compared to both bloc like ASEAN and European Union. Sign number anti-Western perception. Despite its claim of being an open and non-aligned organization, SCO is often perceived by Western countries as grouping aimed at challenging the US-led global order and a potential counter to NATO. This perception can limit its ability to engage with Western partners on global issues. Anti-Western perception এটা ইয়াত সোমাই আছে যদিও বাৰে বাৰে কয় যে open আৰু non-aligned organization বুলি কৈছে But yet, at the anti-Western perception definitely দেখা যায়.
চ্যালেঞ্জিং কাক কৰিছে US লিড গ্লোবাল অৰ্ডাৰ এণ্ড পটেনচিয়েল কাউণ্টাৰ টু নাটো। নেক্সট BRI কনচাৰ্ণ এটা থাকে ইণ্ডিয়াৰ কাৰণে ডেফিনেটলি আছে। চাইনাজ বেল ৰোড ইনিচিয়েটিভ পাৰ্টিকুলাৰলি চাইনা পাকিস্তান ইকনমিক কৰিডৰ which passes through Pakistan occupied Kashmir remains a major sovereignty concerns for India. Etu point ami definitely likhim. Limited mandate. Expanding the SCO's primary focus remains on security, the three evils of terrorism, separatism, extremism. This strong emphasis sometimes overshadows other crucial areas like economic, cultural cooperation. Orthat terrorism, separatism, extremism or kotha upor guruত্ব aroপ kori pelai baki bilak kothat গুৰুত্ব to maje maje komi jay ji dhorone economic ba cultural cooperation or kotha এইটো এটা সমস্যাগত হয়। নেক্সট আহিলে ৱে ফৰৱাৰ্ড কি কি আমি যিখিনি ইস্যু পাইছো তাকে ৱে ফৰৱাৰ্ড হিচাপে লিখিম। ষ্ট্ৰেংথেনিং দ্য ট্ৰাষ্ট এণ্ড ডায়লগ ভেৰি ইম্পৰ্টেণ্ট। আমি এনেকে ডাইৰেক্ট ব্যাখ্যা নকৰিলেও কোনো কথা নাই, কাৰণ 10 নম্বৰ কাৰণে আহিলে বা 15 নম্বৰ কাৰণে আহিলে আমি বডি পাৰ্টটোত মেইনলি যিখিনি দিয়া আছে আমাক সিগনিফিকেন্সটো আমি লিখিম, চেলেঞ্জেছখিনি লিখিম আৰু ৱে ফৰৱাৰ্ডটো আমি সিম্পলি লাইন এটা লিখিলে হৈ গ'ল। ইউনিফাইড ষ্টেন্স অন টেৰৰিজিম লাগিব একেলগে লগ খাই। জিৰ' টলাৰেন্স, নো ডাবল ষ্টেণ্ডাৰ্ডছ, একশ্যনেবল ইণ্টেলিজেন্স শ্বেয়াৰিং লাগিব। থাৰ্ডত কৈছে ডিপেণ্ডিং ইকনমিক এণ্ড কানেক্টিভিটি ইনিচিয়েটিভ প্ৰয়োজন আছে, লিভাৰেজ এক্সিষ্টিং কৰিডৰ্ছ, দেন ডিজিটেল কানেক্টিভিটি। 4 নম্বৰত দিছে নন ট্ৰেডিশ্যনেল চিকিউৰিটি থ্ৰেটছ, কাউণ্টাৰ নাৰ্কটিক্স, চাইবাৰ চিকিউৰিটি, ডিজাষ্টাৰ মেনেজমেণ্ট, ক্লাইমেট চেঞ্জ। হ'ল ৱে ফৰৱাৰ্ডটো আমি যিকোনো এটা এনচাৰ লিখোঁ দেই, আমি ৱে ফৰৱাৰ্ডটো বহুত বেছি দীঘলকৈ লিখাৰ প্ৰয়োজন নাই, আমি 4টা বা 3টামান পইণ্টত আমি লিখিলে চাফিচিয়েণ্ট হৈ যায়। আৰু মই কৈছোঁ যে ইন্ট্ৰডাকশ্যনটো বডি পাৰ্টৰ 5% to 7% হ'ব, ঠিক তেনেকৈ কনক্লুজনটো সদায় আমি দূৰদৰ্শীমূলক কিবা এটা দিম। আমি যিখিনি কথা বডিত লিখিছোঁ অৰ্থাৎ মেইন এনচাৰ লিখিছোঁ সেই তাৰে পইণ্ট এটা আনি আমি ইয়াত নিলিখোঁ, গতিকে আমি সেইধৰণে কনক্লুজন দিম। আজিৰ যিটো টপিক আলোচনা কৰিলোঁ সেইটো পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী হয়, আৰু আগন্তুক যি প্ৰিলিমিনাৰী পৰীক্ষা আহিছে সেই পৰীক্ষাৰ কাৰণে ইয়াৰ ডিটেইলছ মই আৰু বেছি ব্যাখ্যা কৰিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু মই যিহেতু কৈছোঁ যে আই এম নট ফিলিং ৱেল, দুদিন অলৰেডি মই ভিডিঅ' দিব পৰা নাই, বাট আজি ভাবিলোঁ যে আপোনালোকৰ কাৰণে এটলিষ্ট মই মোৰ যিটো মনলৈ আহি আছিলে যিটো টপিক সেই টপিকটো আগবঢ়াম। মই বৰ বেছি ব্যাখ্যা কৰা নাই, কাৰণ মোৰ মাতটোতে আপোনালোকে গম পাইছে যে ডিছকাশ্যন কৰিবৰ কাৰণে বৰ্তমান সময়ত মই বৰ ফিজিকেলি ফিট হৈ থকা নাই। আশা কৰিম যাতে অতি সোনকালে আপোনালোকৰ কাৰণে সেই ধৰণৰ ভিডিঅ' আগবঢ়াই লগতে আলোচনা আপোনালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। এতিয়া পৰীক্ষালৈ বেছি দিন নাই, যিখিনি পঢ়িছে তাতে কনফিডেন্স ৰাখি সময়ে সময়ে ৰিভাইজ কৰি আপোনালোকৰ যি পৰীক্ষা আছে পৰীক্ষালৈ সুন্দৰকৈ প্ৰস্তুতি চলাই যাওক। পৰীক্ষাৰ ঠিক আগে আগে মই পৰীক্ষাৰ ৰিলেটেড বা পৰীক্ষা হলত কৰিব লগা কথাখিনিৰ বিষয়ে আপোনালোকক ডেফিনেটলি ক'ম। আজি ভিডিঅ'টো ইমানতে থৈছোঁ, আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। ধন্যবাদ।